কলিনা টাইমলৈ স্বাগতম জনাইছো আৰু পুৱাতে আজিলৈ আহিছো এটা ভাল খবৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে আপোনাৰ পৰিয়ালত এতিয়াও যদি ৰেচন কাৰ্ড লাভ কৰা নাই বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি এতিয়াও বাদ পৰি আছে ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্তি হোৱাৰ পৰা তেনেহলে নিশ্চিতভাৱে আপোনাৰ বাবে ভাল খবৰ কাৰণ বিধানসভাত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ সমষ্টি তালিকা প্ৰস্তুত কৰা হৈছে 5,04,000 হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হৈছে আৰু এই লোকসকলক এতিয়া নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব মুঠতে ৰাজ্যত যিমান পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে সকলো পৰিয়ালকে ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ তৰফৰ পৰা বিধানসভাৰ মজিয়াত ইতিমধ্যে এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ৰেচন কাৰ্ড যেটো আটাইতকৈ বাধ্যতামূলক নথি গতিকে সকলোৰে হাতে হাতে ৰেচন কাৰ্ড প্ৰয়োজন ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ হাতে হাতে পৰিব ৰেচন কাৰ্ড অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড আৰু ইয়াৰ বাবে এখন দীঘলীয়া তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে বাদ পৰি থকা হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হৈছে যিসকল হিতাধিকাৰী তালিকা এতিয়াও বা হিতাধিকাৰী নাম বাদ পৰি আছে তেওঁলোকে এতিয়া লাভ কৰিব এই ৰেচন কাৰ্ড প্ৰতিটো সমষ্টি নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত অৰ্থাৎ সমষ্টিয়ে তালিকা প্ৰস্তুত কৰা হৈছে বহু পৰিয়ালত 2-3 জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই কথা ঘোষণা কৰিছে 126টা সমষ্টি নতুনকৈ 4,000 হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড 126টা সমষ্টিতে সকলোৱে লাভ কৰিব এবাৰ ৰেচন কাৰ্ড বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে ৰাজ্য চৰকাৰে কৰিছে চিন্তা কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি বিধানসভাৰ মজিয়াত এই বিষয়ে এই প্ৰসংগ উত্থাপন কৰা হৈছে যোৱা বছৰ নতুন 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু নতুনকৈ 40 লাখ লোকৰ পিছতো কিন্তু বহু লোক বাদ পৰি আছিল এই বছৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন হিতাধিকাৰীৰ নাম ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে লাখ লাখ লোকে যদিও ৰেচন কাৰ্ড পাইছে তাৰ মাজতো কিন্তু একাংশ লোক বঞ্চিত হৈ আছে সেই লোকসকলক এতিয়া ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায় আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ ৰেচন কাৰ্ড যেটো বৰ্তমান সময়ত আটাইতকৈ বাধ্যতামূলক এবিধ নথি হৈ আছে কাৰণ ৰেচন কাৰ্ড থাকিলে আপুনি চৰকাৰী সকলো সা সুবিধা লাভ কৰিব অৰুণোদয়ৰ পৰা আৰম্ভ কৰি সুলভ মূল্যত আপুনি ৰন্ধন গেছ পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এনে অৱস্থাত যি ৰেচন কাৰ্ডটো আপোনাৰ হাতত থকা সেই ৰেচন কাৰ্ডটো কিমান বাধ্যতামূলক নথি সেই কথা সকলোৱে বুজিছে কিন্তু এতিয়াও অসমত বহু দৰিদ্ৰ পৰিয়াল আছে যিসমূহ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই গতিকে ৰেচন কাৰ্ড কিন্তু এতিয়া সকলোৱে লাভ কৰিবলৈ সক্ষম হ'ব বিধানসভাৰ মজিয়াত ইতিমধ্যে এই সন্দৰ্ভত আলোচনা কৰা হৈছে এই সন্দৰ্ভত প্ৰসংগ উত্থাপন কৰা হৈছে আৰু ৰেচন কাৰ্ড নোপোৱা প্ৰতিগৰাকী লোকে এতিয়া ৰেচন কাৰ্ড লাভ কৰিব সমষ্টিয়ে তালিকা প্ৰস্তুত কৰা হৈছে প্ৰতিটো সমষ্টিলৈ 126টা সমষ্টিৰ প্ৰতিটো সমষ্টিয়ে ইতিমধ্যে ৰেচন কাৰ্ড নোপোৱা লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে কেৱল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত লোকৰ তালিকাই নহয় বহু পৰিয়ালত এনে লোক আছে নতুনকৈ জন্ম হোৱা সদস্য বা নতুনকৈ পৰিয়ালৰ সৈতে সংযোগ হোৱা সদস্য যদি নাম অন্তৰ্ভুক্ত হোৱা নাই ৰেচন কাৰ্ডত তেনেহলে এতিয়াৰ পৰা চিন্তা নাই কাৰণ তেওঁলোকৰ নামও অন্তৰ্ভুক্ত হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত আলোচনা কৰা হৈছে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিধানসভাৰ মজিয়াতো এই প্ৰসংগ উত্থাপন কৰা হৈছে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ অসমত নতুনকৈ 5,04,000 লোকে ৰেচন কাৰ্ড লাভ কৰিব শেহতীয়াকৈ 40 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু এইবাৰ নতুনকৈ সেই 40 লাখ লোকৰ মাজত যিসকল বাদ পৰি ৰৈছিল ৰেচন কাৰ্ড লাভ কৰিবলৈ তেওঁলোকে লাভ কৰিব 5,04,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে এতিয়া প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 প্ৰতিটো সমষ্টিয়ে 4,000 কৈ যেহেতু হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হৈছে আৰু বহু পৰিয়ালত 2-3 জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে 126টা সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড আৰু ইয়াৰ পিছত যিসকল লোকৰ বাদ পৰি আছে নাম সেই লোকসকলৰো নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে ৰাজ্য চৰকাৰে সংকল্প গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত অনুমতি বিচাৰি বিধানসভাৰ মজিয়াত প্ৰসংগ উত্থাপন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰিলে সকলো কাম সুকলমে হ'ব আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিতে 126টা সমষ্টিৰ প্ৰতিগৰাকী লোককে ৰেচন কাৰ্ড প্ৰদান কৰিব যোৱা বছৰ যি নতুন 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু শেহতীয়াকৈ এই বছৰ আৰম্ভণিতে 19,55,000 নতুন হিতাধিকাৰীক ইতিমধ্যে
ৰেচন কাৰ্ড প্ৰদান কৰা হৈছিল আৰু তাৰ মাজতো বহু হিতাধিকাৰী বাদ পৰি ৰৈছিল আৰু হিতাধিকাৰী বাদ পৰি থকাৰ সমান্তৰালভাৱে বহু সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল ৰেচন কাৰ্ডত নতুনকৈ যদি কোনো পৰিয়ালত নতুনকৈ যদি পৰিয়ালত কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ বাকী ৰৈছিল নতুনকৈ জন্ম হোৱা বা নতুনকৈ সংযোগ হোৱা বিবাহ সূত্ৰে অহা এনেধৰণৰ লোকৰ যদি নাম সংযোগ হ'বলৈ বাকী আছিল সকলো লোকৰে এতিয়া নাম সংযোগ হ'ব নাম নতুনকৈ অন্তৰ্ভুক্ত হ'ব আৰু তাৰ বাবে আলোচনা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুঠতে সমষ্টিয়ে এতিয়া পুনৰ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড যেহেতু ৰাজ্যৰ জনসাধাৰণৰ বাবে অতিকৈ বাধ্যতামূলক এবিধ নথি হৈ আহিছে আপোনাৰ ভোটাৰ আইডি আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড যিদৰে আটাইতকৈ বাধ্যতামূলক নথি ঠিক তেনেধৰণে ৰেচন কাৰ্ডটো আপোনাৰ বাবে সকলোকৈ এক বাধ্যতামূলক নথি হিচাপে পৰিগণিত হৈছে গতিকে এই ৰেচন কাৰ্ড এতিয়া আপুনি ঘৰে ঘৰে যাতে লাভ কৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰি 5,04,000 হিতাধিকাৰীৰ দীঘলীয়া এখন তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দুবাৰত আমি 2024 চনত আমি অলমোষ্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়াৰী এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছোঁ আৰু 5,04,000 নতুন বেনিফিচিয়াৰী আমি এড কৰিম কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যে টাৰ্গেট দিয়া হৈছে এই টাৰ্গেট মতে আমি প্ৰতি মাহে আমাৰ টাৰ্গেটটো হ'ল কেপিং যিটো হ'ল আমাৰ অসমৰ কাৰণে 2,91,79,775 তাৰ বিপৰীতে আমি প্ৰতি মাহে 2,45,16,145 জনক আমি যে NFSA যে ৰেচন সেই ৰেচনটো আমি দি আছোঁ এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছোঁ 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSAৰ পৰা যি আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত দুজন তিনিজন মানুহৰ নাম বাদ পৰি আছে সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি 5 লাখ নতুন যি বেনিফিচিয়াৰী এড কৰিম মই ভাবোঁ যে যি সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাত গৈ যাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যি মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তাৰপিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি সেইটো সক্ষম নহওঁ কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে আমি তেওঁক অনুৰোধ কৰিছোঁ কিন্তু আমাৰ সেন্সাস নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে তেওঁ আমাক কৈছে যোৱা দুবাৰত আমি 2024 চনত আমি অলমোষ্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়াৰী এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছোঁ আৰু 5,04,000 নতুন বেনিফিচিয়াৰী আমি এড কৰিম কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যে টাৰ্গেট দিয়া হৈছে এই টাৰ্গেট মতে আমি প্ৰতি মাহে আমাৰ টাৰ্গেটটো হ'ল কেপিং যিটো হ'ল আমাৰ অসমৰ কাৰণে 2,91,79,775 তাৰ বিপৰীতে আমি প্ৰতি মাহে 2,45,16,145 জনক আমি যে NFSA যে ৰেচন সেই ৰেচনটো আমি দি আছোঁ এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছোঁ 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSAৰ পৰা যি আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে
এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত দুজন তিনিজন মানুহৰ নাম বাদ পৰি আছে সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি 5 লাখ নতুন যি বেনিফিচিয়াৰী এড কৰিম মই ভাবোঁ যে যি সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাত গৈ যাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যি মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তাৰ পিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000ৰ ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি এইটো সক্ষম নহওঁ কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে আমি তেওঁক অনুৰোধ কৰিছোঁ কিন্তু আমাৰ সেন্সাস নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে তেওঁ আমাক কৈছে